নমস্কাৰ স্বাগতম জনাইছো ডিজিটেল ফ্যাক্টৰ অন্য এটা ভিডিঅ লৈ আৰু আপোনালোক সকলোলে আমাৰ চেনেলৰ পৰা দীপাৱলীৰ অলেখ হিয়াভৰা শুভেচ্ছা থাকিল আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছো আমাৰ পৃথিৱীৰ এনেকুৱা 10খন ঠাই যি 10খন ঠাই বহুতেই ডেঞ্জাৰাছ হয় আৰু এই কিখন ঠাই কি নাম ক'ত আছে গোটেইখিনি এই ভিডিঅ'টোতে কম গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তে লাইক কৰিব আৰু চেনেলটোত নতুনকৈ সোমালে সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে এই চেনেলটোৰ জৰিয়তে চাই থাকিব পাৰিব তেনেহলে বলক আজি নাম্বাৰ 10ত আছে ৰয়েল পাথ স্পেইন পৃথিৱীৰ আটাইতকৈ বিপদজনক ঠাইবোৰৰ ভিতৰত এটা হৈছে স্পেইনৰ এটা ৰাজকীয় পথ ইয়াক জজ এল চুৰৰ কাষত এলোৰা নামৰ এখন গাঁৱৰ ওপৰত নিৰ্মাণ কৰা হৈছে বিপদজনক পথটো 300 ৰ পৰা 900 ফুট উচ্চতাত আছে আৰু ইয়াৰ দৈৰ্ঘ্য 1.8 মিটাৰ আৰু মাত্ৰ 3 ফুট বহল এইটো ৰাইজৰ বাবে বন্ধ কৰি দিয়া হৈছে কিন্তু ই এতিয়াও পৰ্যটকসকলৰ মাজত এক শিহৰণৰ আৰু কিছুমান লোক পৰি মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে নাম্বাৰ 9ত আছে চাবলি আইলেণ্ড দ্বীপটো কানাডাৰ হেলিফ্লেক্স অংশৰ ওপৰত নিৰন্তৰ কুঁৱলীত লুকাই আছে এনেকুৱা লাগিছে যেন ই চিকাৰৰ সন্ধানত সদায় সতৰ্ক হৈ থাকে উপসাগৰৰ গৰম বতাহ দেৱদৰৰ ঠাণ্ডা বতাহ ইয়াত পোৱা যায় তীব্ৰ ধুমুহা বতাহ আৰু উচ্চ ঢৌৰ মাজত দ্বীপটোত প্ৰায় অদৃশ্য ইয়াৰ ফলত ইয়াত বহুতো জাহাজ দুৰ্ঘটনাগ্ৰস্ত হয় ইয়াৰ বালিৰ মাটিয়ে সাগৰৰ পানীৰ দৰে ৰং সলনি কৰে ইয়াক পৃথিৱীৰ আটাইতকৈ বিপদজনক ঠাই হিচাপে গণ্য কৰা হয় নাম্বাৰ 8ত আছে আকিগাহাৰা জাপান আকিগাহাৰা হৈছে জাপানৰ ফুজি পৰ্বতৰ পাদদেশত থকা এক প্ৰাচীন ভুটিহা ঠাই 60 বছৰৰ আগতে চিকু মাটসুমোটোৰ ব্লেক সি অফ ট্ৰিজ নামৰ কিতাপখন প্ৰকাশ হোৱাৰ সময়ত এই ঠাইখন আত্মহত্যাকাৰীসকলৰ বাবে প্ৰিয় স্থান হৈ পৰিছিল এই কিতাপখনৰ চৰিত্ৰসমূহে এই অৰণ্যৰ সামূহিকভাৱে আত্মহত্যা কৰে প্ৰতি বছৰে অৰণ্যখনত 70 পৰা 100 জন লোকৰ মৃতদেহ প্ৰদান কৰে ইয়াৰ উপৰিও কিছুমান জংঘল হত্যাকাৰী আৰু ডকাইত আছে যিয়ে আত্মহত্যা কৰা লোকসকলৰ পকেটত থকা ধনৰ ওপৰত হাত পৰিষ্কাৰ কৰে নাম্বাৰ 7ত আছে অকেফেনুকি চুৱেম ই জৰ্জিয়া ৰাজ্যত অৱস্থিত হাজাৰ বছৰ ধৰি পাত্ৰ নামৰ ঘাঁহবোৰত সকলোতে বিয়পি আছে এই ঘাঁহে মানুহে আগতে নিৰ্মাণ কৰা ঘৰ আৰু ৰাস্তাবোৰ আৱৰি ৰাখিছে এইটো এটা চিকাৰী ঘাঁহ বিষাক্ত মহ পোক পতংগ বিষাক্ত সাপ ভেকুলী আৰু হাজাৰ কুঁৱলীৰ সন্তাস আছে এই জীৱবোৰ ইয়াত মানুহৰ বাবে অত্যন্ত বিপদজনক নাম্বাৰ 6ত আছে স্নেক আইলেণ্ড আৰু অৱস্থিত ব্ৰাজিলত ইলহা ডে কুইমাডা গ্ৰেণ্ডৰ নিক নেমেও স্নেক এৰিন এইটো ব্ৰাজিলৰ চাহপালু দ্বীপৰ উপকূল ইয়াৰ সোণালী লেন্সহেড সাপৰ প্ৰজাতিৰ ঘৰ বুলিও কোৱা হয় ইয়াত সাপৰ সংখ্যা ইমানে যে প্ৰতি বৰ্গ মিটাৰত 5টা সাপ থাকে আৰু আপোনাৰ একক বিচনাৰ সমান ঠাইত 10টা সাপ আৰু ডাবল বেডৰ সমান ঠাইত বিষাক্ত সাপ থাকে এই সাপ বিশ্বৰ আটাইতকৈ বিষাক্ত সাপৰ ভিতৰত গণ্য কৰা হয় আপুনি ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই সাপটোৰ কামোৰৰ ফলত এজন মানুহৰ 10 পৰা 15 মিনিটৰ ভিতৰত মৃত্যু হয় সমগ্ৰ ব্ৰাজিলত 90% সাপ দংশনৰ মৃত্যুৰ বাবে সাপটো দায়ী বৰ্তমান ব্ৰাজিলৰ নৌসেনাই লোকসকলক প্ৰৱেশ কৰাৰ নিষেধাজ্ঞা আৰোপ কৰিছে নাম্বাৰ 5ত আছে মিয়াকেজিমা ইজু আইলেণ্ড আৰু অৱস্থিত জাপানত পাৰমাণৱিক দুৰ্ঘটনাৰ উপৰিও জাপানত অৱস্থিত দ্বীপটোত যথেষ্ট সংখ্যক ভূমিকম্প হয় ওয়ামা আগ্নেয়গিৰি ইয়াত বিস্ফোৰণ অব্যাহত আছে ইয়াৰ বাবে মানুহে ইয়াত পৰিষ্কাৰ উশাহ ল'ব নোৱাৰে এই দ্বীপত জীয়াই থাকিবলৈ সদায় গেছ মাস্ক পিন্ধিব লাগিব কিয়নো বায়ুমণ্ডলত বিষাক্ত গেছৰ পৰিমাণ স্বাভাৱিকতকৈ যথেষ্ট উচ্চ স্তৰত উপনীত হৈছে এই দ্বীপটোত এটা নহয় বহুতো বিপদ আছে নাম্বাৰ 4ত আছে ৰামৰি আইলেণ্ড দ্বীপটোত বামাৰ ওচৰত অৱস্থিত দ্বীপটোৱে গিনিছ অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছে যে ইয়াত থকা বিপদজনক জন্তুবোৰ মানুহৰ আটাইতকৈ বেছি ক্ষতি কৰিছে দ্বীপটোত বহুতো নিমখ পানীৰ হ্ৰদ আছে আৰু বিপদজনক কুঁৱলীৰে ভৰি আছে নাম্বাৰ 3ত আছে মাউণ্ট মেৰাপি ভলকানো মাউণ্ট মেপি হৈছে মধ্য জাভা আৰু ইণ্ডোনেছিয়াৰ যোগ্যতাৰ সীমাত অৱস্থিত এক সক্ৰিয় আগ্নেয়গিৰি ই ইণ্ডোনেছিয়াৰ আটাইতকৈ সক্ৰিয় আগ্নেয়গিৰি আৰু 1548 চনৰ পৰা একেৰাহে সক্ৰিয় হৈ আছে আনকি যেতিয়া ই বিস্ফোৰণ নহয় ই যথেষ্ট ধোঁৱা নিৰ্গত কৰে আৰু আকাশত 2 মাইল উচ্চতালৈ
দূৰলৈকে দৃশ্যমান হয়। ইয়াত 4 মাইলতকৈ কম দূৰত্ব প্ৰায় 20 লাখ লোক বাস কৰে। যদি এই আগ্নেয়গিৰিতে হঠাতে এটা ডাঙৰ আকাৰ লয়, ই যথেষ্ট ধ্বংসৰ সৃষ্টি কৰে। নাম্বাৰ 2ত আছে লেক কিভু। হ্ৰদটো আফ্ৰিকা মহাদেশৰ ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগো আৰু ৰৱাণ্ডাৰ সীমাৰ মাজত অৱস্থিত। মিথেন গেছ ইয়াৰ গভীৰ পানীৰ তলত লুকাই আছে। যদি এই বিষাক্ত গেছৰ ফলত হোৱা মৃত্যুৰ ডাৱৰ পৃষ্ঠৰ ওপৰলৈ আহে, অঞ্চলটোত বাস কৰা 2 নিযুত লোকৰ জীৱন বিপদত পৰিব পাৰে। নাম্বাৰ 1ত আছে ব্লাডি পণ্ড আৰু ই অৱস্থিত জাপানত। ই জাপানৰ অন্যতম বিখ্যাত স্থান। এই পুখুৰীত সাঁতুৰিবলৈ নিষেধ কৰা হৈছে কিয়নো তাপমাত্ৰা 194 ফাৰেনহাইট। হ্ৰদটো লো আৰু নিমখেৰে সমৃদ্ধ আৰু ইয়াত এটা ৰক্তক্ষয়ী ৰঙা পানী আছে। পানী পৃষ্ঠৰ পৰা বাষ্পীভূত হৈ থাকে। ইয়ালৈ চালে এনে লাগে যেন এয়া নৰকৰ দুৱাৰ। আৰু আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। এই 10টা ঠাইৰ বিষয়ে জানি আপোনাৰ কেনেকুৱা লাগিল কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব নাপাহৰিব আৰু লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি দিব যাতে তেখেতলোকেও গম পায়। আজিলৈ ইমানে। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আহি আছো। তেতিয়াহ'লে বাই বাই।